নমস্কাৰ, মই নতুন দিল্লীৰ পৰা সংগীতা বৰুৱা পেশা। আজি যেটো খবৰৰ কথা পাতিম আপোনাৰ লগত, সেইটো বৰ ঐতিহাসিক দেই। এই ঐতিহাসিক খবৰটোৰ পৰা আপুনি নিশ্চয় দূৰত নহয় যদি আপুনি ডেইলি নিউজ পঢ়ে বা শুনে বা খালি দ্য ক্ৰছ কাৰেক্টৰ এই চেনেলটো বা অন্য অসমীয়া ইউটিউব নিউজ চেনেলকে মাত্ৰ চাই, তেতিয়াও আপুনি গম পাইছে নিশ্চয়। কথাটোৰ তাৎপৰ্য এইটো যে কি এই ঐতিহাসিক খবৰটো অসমৰ সংবাদ মাধ্যমৰ স্বতঃস্ফূৰ্তভাৱে বিয়পি আছে যোৱা মাৰ্চৰ 25 তাৰিখৰ গধূলিৰ পৰা। হয়, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেমিলি ওন যিবোৰ সংবাদ মাধ্যম আছে, তাত এই ঐতিহাসিক খবৰটো নেপাব নিশ্চয়। যেনেকৈ প্ৰথমতে উল্লেখ কৰিছিলো, এই খবৰটো সংগঠিত হ'ল যোৱা মাৰ্চৰ 25 তাৰিখৰ ৰাতিৰ পৰা। কাৰণটো হ'ল দ্য ক্ৰছ কাৰেণ্টৰ জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ 12 ঘণ্টা মানৰ ডিটেনশ্যন পাণবজাৰ পুলিচ ষ্টেচনত আৰু তাৰ পিছত মাজনিশা তেওঁ গ্ৰেপ্তাৰ, এটা নন বেইলেবল ধাৰা। পুলিচে দিব নোৱাৰিলে এৰেষ্ট মেমত কমপ্লেইনেণ্টৰ নাম বা কেতিয়া আৰু ক'ত সংগঠিত হ'ল এই কাণ্ডটো। নতুন দিল্লীলৈকে গোন্ধালে অসম আৰক্ষীয়ে কৰা নিন্দনীয় ব্যৱহাৰ এজন সাংবাদিক, যেনে তেওঁৰ ফেমিলিক কি কাৰণেনো ডিটেইন কৰিছে তেওঁ ঘণ্টাৰ পিছত ঘণ্টা অতিক্ৰম কৰাৰ পাছতো নজনোৱা। তেওঁৰ পৰিবাৰে তেওঁৰ উপবাস ভংগ কৰিবলৈ অনা খোৱা ইফতাৰৰ সামগ্ৰী তেওঁক দিবলৈ অনুমতি নিদিয়া, তেওঁৰ ডায়েবেটিছৰ দৰৱসমূহ খাবলৈ নিদিয়া, তেওঁৰ ফেমিলিয়ে অনা এডভকেটক লগ পাবলৈ নিদিয়া ইত্যাদি। ডিটেইন কৰা বুলি খবৰটো পাই গুৱাহাটীৰ একাংশ সাংবাদিক গোট খালে পাণবজাৰ পুলিচ ষ্টেচনৰ সন্মুখত। মাজনিশালৈকে ৰখি থাকিল, জানিব খুজিল যে তেওঁলোকৰ এজন সতীৰ্থক এটা প্ৰটেষ্ট কাভাৰ কৰি থকা অৱস্থাত কিয় পুলিচে চামন দিয়া হ'ল আৰু তাৰ পাছত কিয় পুলিচ ষ্টেচনত ৰাখি থোৱা হৈছে ঘণ্টা কি ঘণ্টা। কোনো উত্তৰ নাই। এই জাৰ্ণালিষ্টৰ গোটটো পুলিচ ষ্টেচনৰ আগত ৰখি থকাটো এটা নতুন দৃশ্য অসমত দেই। পিছদিনাখন যিটো প্ৰটেষ্ট সাব্যস্ত কৰিলে জাৰ্ণালিষ্ট বৃন্দই গুৱাহাটী প্ৰেছ ক্লাবৰ সৌজন্যত, সেইটো আৰু এক হিষ্টৰিক ডেভেলপমেণ্ট। আমি দেখিবলৈ পালো এটা বিৰল কথা অসমৰ সাংবাদিক জগতৰ ইতিহাস। সঁচাই ঐতিহাসিক। দূৰৈৰ পৰাই প্ৰতিবাদটো দেখি এনে লাগিল যেন ইংৰাজৰ দিন ঘূৰি আহিল, যেন ইমাৰ্জেঞ্চিৰ দিন ঘূৰি আহিল। ক'ত গ'ল আচ্ছে দিনৰ সপোন, বিকশিত ভাৰতৰ কল্পনা, মাদাৰ অফ অল ডেমক্ৰেচিৰ এইটো ৰূপ নেকি? আপুনি নিশ্চয় জানে এতিয়ালৈকে কি ধৰণৰ নন বেইলেবল ধাৰাত মজুমদাৰক গ্ৰেপ্তাৰ কৰা হ'ল। জামিন পোৱাত আকৌ ৰিএৰেষ্ট কৰা হ'ল, আকৌ জামিন পালে। এতিয়া আজি মাৰ্চৰ 29 তাৰিখৰ গধূলি মোৰ মনত প্ৰশ্নটো হ'ল, অসম আৰক্ষীয়ে আকৌ অন্য আৰোপ জাপি দিব নেকি দিলৱাৰ হুছেইনৰ ওপৰত? নে তেওঁ আজি ৰাতি মুকলি আকাশৰ তলত আহি উপস্থিত হ'ব? মই ৰেকৰ্ডিং কৰালৈকে তেওঁৰ জামিনৰ কাগজ গুৱাহাটী চেণ্ট্ৰেল জেইলত পোৱাগৈ নাই। ভাৱ হয় অসমৰ আৰক্ষীৰ সৰ্বেসৰ্বা চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ওৰফে অসমৰ হোম মিনিষ্টাৰে এইটো ইছ্যুটো আৰু আগবাঢ়িবলৈ নিদিব, কাৰণ অসমটো বাদেই নেশ্যনেলিও তেওঁ চৰকাৰে এই এপিছডটোৰ কাৰণে বৰকৈ ক্ৰিটিচিজম ফেচ কৰিব লগাত পৰিছে দেই। তেওঁ যিটো বৰ আশাৰে মৰমৰ মামাৰ পাব্লিক ইমেজ বনাইছিলে 2021 চনৰ পৰা, সেইটোত এটা ক'লা দাগ লাগিছে। যিটো এটা ডিচাইচিভ লিডাৰৰ ইমেজ বনাইছিল, তাতো লাগিছে দাগ। তেওঁ কেবিনেট মিটিঙত পিছত যিখন প্ৰেছ কনফাৰেন্সত কথা ক'লে, চিফ মিনিষ্টাৰ হিচাপে কোৱা কথাখিনি কিন্তু বৰ দুৰ্ভাগ্যজনক। প্ৰথমে ক'লে তেওঁ হেনো ডিজিটেল মাধ্যমক জাৰ্ণালিজম বা অনলাইন জাৰ্ণালিজমটো সাংবাদিকতা বুলি নেভাবে। কোনোবাই তেওঁক ৰিমাইণ্ড কৰি দিবলৈ ভুল চাগে যে আজিৰ ডেটত অনলাইন বা ৱেব পৰ্টেলৰ জাৰ্ণালিজম মেইন ষ্ট্ৰীম জাৰ্ণালিজম বুলি গোটেই পৃথিৱীতেই আখ্যা পাইছে। তাৰ পিছত ক'লে তেওঁ চৰকাৰে হেনো ৱেব পৰ্টেলক মান্যতা দিয়া নাই। চৰকাৰৰ মান্যতাৰ দৰকাৰ নাই নহয় অনলাইন জাৰ্ণালিজম কৰাৰ কাৰণে। হয়, নৰেন্দ্ৰ মোদী চৰকাৰে এতিয়া তৎপৰতাৰে আনিব লাগিছে কেনেকৈ কিবা উপায়েৰে ৱেব পৰ্টেল বা ডিজিটেল মিডিয়াক কণ্ট্ৰল কৰিব পাৰে। মানে যেনেকৈ ইলেক্ট্ৰনিক মিডিয়াক গদি মিডিয়া বনাইছিলে, তেনেকৈ ডিজিটেলকো বনাব পাৰে নেকি তাৰ চেষ্টা লিগেলি চলাই আছে। CMA প্ৰেছ কনফাৰেন্সখনত চেষ্টা কৰিলে চাৰ্টিফিকেট দিবলৈ, কোন লেজিটিমেট জাৰ্ণালিষ্ট হয়, কোন নহয়।
যদি বিজনেছো কৰে জাৰ্নেলিজমৰ লগত, জাৰ্নেলিষ্ট হেনো নহয়। ক'ত নিয়ম আছিল? দিলৱাৰ এডভকেটো হয়, সেইকাৰণে তেওঁ জাৰ্নেলিষ্ট নহয়। বাৰ কাউন্সিল অফ ইণ্ডিয়াৰ কিছুমান তেনেধৰণৰ নিয়ম আনিছে ডিচেম্বৰ 2024 পৰা, কিন্তু সেইটো বাৰ কাউন্সিলৰ ওপৰতহে এৰি দিব নালাগে জানো? এইটো সত্য যে নিয়ম এতিয়াহে আহিছে, কিন্তু দিলৱাৰ হুছেইন মজুমদাৰৰ বহু বছৰৰ পৰা সাংবাদিকতা কৰি আহিছে ক্ৰছ কাৰেণ্টত যোগ দিয়াৰ আগতে। নহলে তেওঁ গুৱাহাটী প্ৰেছ কনফাৰেন্সৰ এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী হ'ব নোৱাৰে, সেইটো এটা ইলেক্টেড পোষ্ট। আৰু বাই দ্য ৱে চিফ মিনিষ্টাৰ যে এপেক্স বেংকৰ ডিৰেক্টৰ হৈ আছে, সেইটো ইলেক্টেড পোষ্ট এতিয়া নহয় দেই। আৰু এটা কথা তেওঁ ক'লে, তেওঁ ৰাইটিঙত বিচাৰিলে জাৰ্নেলিষ্ট বৃন্দৰ পৰা যে তেওঁ লোকে দিলৱাৰৰ ৰেছপঞ্চিবিলিটি লওক। যদিও চেষ্টাটো আছিল চাগৈ জাৰ্নেলিষ্ট ইউনিটটো ভংগ কৰাত, কিন্তু এই কথাবোৰৰ কাৰণে ৰাতিটোৰ ভিতৰতে চিফ মিনিষ্টাৰ হৈ পৰিল এটা হাঁহিয়াতৰ পাত্ৰ নেশ্যনেল। কি দুৰ্ভাগ্য অসম। কিন্তু এটা কথা মই এইখিনিতে উনুকিয়াই দিম দেই, চিফ মিনিষ্টাৰ শৰ্মাই ক'লে যে যদি সাংবাদিকে ৰাইটিঙত দিয়ে যে দিলৱাৰ হুছেইন সাংবাদিক হয়, তেওঁ হেনো তেতিয়াই উলিয়াই দিব তেওঁক জেলৰ পৰা। কি কাণ্ড! তেওঁ ক'ব বিচাৰিলে নেকি যে তেওঁ এজ এ চিফ মিনিষ্টাৰ আদালতক ইনফ্লুৱেঞ্চ কৰিব পাৰে বুলি? তেওঁ মেছেজ দিলে নেকি যে তেওঁ এজ হোম মিনিষ্টাৰ অসম আৰক্ষীক মিছইউজ কৰিব পাৰে বুলি? SC/ST এক্ট মিছইউজ হ'ল নেকি এই কেছটো? আদালতে হ'ল বুলি ক'লে? এই প্ৰশ্নসমূহ কনষ্টিটিউচনেল ইম্প্ৰপাৰিটিৰ লগতে জড়িত প্ৰশ্ন হয়। বৰ চিৰিয়াছ কথা। ডেমক্ৰেচিত জুডিচিয়াৰী আৰু লেজিছলেচাৰ বেলেগ, কিছু কাৰণৰ কাৰণেহে বেলেগ। বেলেগ কাৰণ সাধাৰণ মানুহে যাতে ন্যায় পায়। ৰজাৰ দিনতহে বেলেগ নহয়। ৰজাই যে যাকে ইচ্ছা কৰে তাকে ৰঙা ঘৰৰ ভাত খুৱাব পাৰে। আনকি ৰাম ৰাজ্যটো এনে নহয় বুলি ভাবিবলৈ আমাৰ অলপ থোৰ আছে। কথাটো আপুনি ভাবি চাব দেই। এতিয়া আহো আন্দোলন কৰা সাংবাদিকে দিয়া এটা মন্তব্যলৈ। সুধিলে যে দিলৱাৰ হুছেইন বিজেপি ষ্টেট প্ৰেচিডেণ্ট দিলীপ শইকীয়াৰ আৰু চিফ মিনিষ্টাৰ শৰ্মাৰ মাজত গঢ়ি উঠা এটা অস্বস্তিৰ পৰিৱেশৰ চিকাৰ হ'ল নেকি? কথাটোৰ তাৎপৰ্য আছে। জানুৱাৰী মাহত আনঅপোজ ইলেক্ট হৈ শইকীয়া চেন্ট্ৰেল লিডাৰশ্বিপৰ সৌজন্যত, তাৰ মানে চেণ্টাৰে আৰু এটা পাৱাৰ চেণ্টাৰ খুলি দিলে অসম বিজেপি, যেনেকৈ খুলি দিছিলে সৰ্বানন্দ সোণোৱালৰ দিনত শৰ্মাদেৱ। এই নতুন পাৱাৰ চেণ্টাৰটো কিন্তু আগৰ পাৰ্টি প্ৰেচিডেণ্টৰ নিচিনা মুঠি। শৰ্মাৰ বিপৰীতে শইকীয়া হ'ল RSSৰ ভাৱাদৰ্শ বা আদৰ্শৰ ভিত্তিত বিজেপিত লিডাৰ হোৱা মানুহ। শৰ্মা যদি আক্ৰমণাত্মক, শইকীয়াৰ যিটো ৰাজহুৱা হোৱা যিটো ইমেজ, সেইটো হ'ল কোমল ব্যৱহাৰ, মিচিকি হাঁহি, সকলোকে লগত লৈ যোৱাৰ এটা ইমেজ। কিছু দিনৰ পৰা দেখা গ'ল তেওঁক যেন চেন্ট্ৰেল লিডাৰশ্বিপে দায়িত্ব দিছে শৰ্মাৰ ষ্টাইল অফ ফাংচনিঙত নিৰাশ হোৱা পুৰণা বিজেপি লিডাৰসমূহক আকৌ লগত একেলগে চলিবলৈ অনাৰ চেষ্টা কৰিব। প্ৰধানতে শইকীয়াদেৱে আকৌ আছামিজ মিডিয়াত প্ৰেছ ফ্ৰীডম দৰকাৰ বুলি কৈছিল দেই। ৰাজহুৱাভাৱে ক'লে যে অকল বিজেপি বা বিজেপি চৰকাৰখনৰ ভাল কথাই সংবাদ মাধ্যমে নকবলৈ দৰকাৰ নাই, কনষ্ট্ৰাকটিভ ক্ৰিটিচিজম কৰা উচিত। কিছুদিনৰ আগতে তেওঁ ক্ৰছ কাৰেণ্টতো তেনেধৰণৰ এটা বাইট দিছিল। মই অনুৰোধ কৰিম মোৰ ক্ৰছ কাৰেণ্টৰ সতীৰ্থবৃন্দক সেই ক্লিপটো আপোনাক আকৌ এইখিনিতে শুনাই দিবলৈ। ধন্যবাদ দিছোঁ ক্ৰছ কাৰেণ্টক। আৰু ক্ৰছ কাৰেণ্টৰ বহুত ভিউৱাৰ্ছ আছে, মই চাই থাকোঁ মাজে মাজে। সংবাদ মাধ্যমৰ পৰা আমি সদায় এইটো আশা কৰা অনুচিত যে সদায় আমাৰ পজিটিভ ষ্টৰি ওলাব। কেতিয়াবা আমাৰ চকু খোল খোৱাৰ কাৰণে দুই এটা নিগেটিভ ষ্টৰিও ওলায়। গণতন্ত্ৰৰ এটা শক্তিশালী স্তম্ভ সংবাদ মাধ্যম, কেতিয়াবা চাই ভাল লাগে, কেতিয়াবা অলপ মনটো বেয়াও লাগে। ধন্যবাদ দিছোঁ ক্ৰছ কাৰেণ্টক। আৰু ক্ৰছ কাৰেণ্টৰ বহুত ভিউৱাৰ্ছ আছে, মই চাই থাকোঁ মাজে মাজে। কেতিয়াবা চাই ভাল লাগে, কেতিয়াবা অলপ মনটো বেয়াও লাগে, কেতিয়াবা আৰু। গতিকে যেই নহওক, গণতন্ত্ৰৰ এটা শক্তিশালী স্তম্ভ সংবাদ মাধ্যম, আৰু সংবাদ মাধ্যমৰ পৰা আমি সদায় এইটো আশা কৰা অনুচিত যে সদায় আমাৰ পজিটিভ ষ্টৰি ওলাব। কেতিয়াবা আমাৰ চকু খোল খোৱাৰ কাৰণে দুই এটা নিগেটিভ ষ্টৰিও ওলায়, কিন্তু বেছি নিগেটিভ হ'লেও অলপ কেতিয়াবা মনটো বেছি বেয়া লাগে। গতিকে মই ভাবিম ক্ৰছ কাৰেণ্টে আগন্তুক দিনত অসমৰ বিকাশৰ যি যাত্ৰা আৰম্ভ হৈছে,
ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত এই বিকাশৰ যাত্ৰাটোত যাতে অকণমান হ'লেও মানে ভূমিকা ক্ৰছ কাৰেণ্টৰ তৰফৰ পৰা আৰু বেছি হয়, কৰি আছে আৰু অলপ বেছি হয় যাতে, এইটো মই আশা কৰিছোঁ। আৰু ক্ৰছ কাৰেণ্টৰ মই যি তেওঁলোকৰ ইমান ভিউৱাৰ্ছ আছে, গতিকে ক্ৰছ কাৰেণ্টৰ যিটো মানে দৰ্শক বা শ্ৰোতা, সেই সকলোকো মই আপোনালোকৰ মাধ্যমেৰে মই সেৱা আৰু শ্ৰদ্ধা জনাইছোঁ। অনাগত দিনত সকলোৰে মই আশীৰ্বাদ আৰু সহযোগিতা বিচাৰিছোঁ। আৰু ক্ৰছ কাৰেণ্টৰ মই সংবাদ মাধ্যমৰ এক বলিষ্ঠ কণ্ঠ হওক, তাৰ বাবে মই আন্তৰিকতাৰে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনি শুনিলে যে শইকীয়াদেৱে কি ক'লে, এতিয়া শুনক শৰ্মাদেৱে কি ক'লে এটা চেনেলক অলপ দিন আগতে। যদি ND24 এনেকুৱা কৰে, অৰুণোদয় হিতাধিকাৰীবিলাকে আপোনাৰ টিভি চোৱা বন্ধ কৰি দিব, TRP কমি যাব। কোনো সেইকাৰণে কংগ্ৰেছ UDFক অৰুণোদয় মানে ভোট নিদিয়ে, ইলেকশ্যন হাৰি থাকে। এতিয়া আপোনাৰ টিভিটো আপুনি এনেকুৱা লাইনত লৈ যাব খুজিছে নেকি? কংগ্ৰেছ আৰু UDFক আপুনি আপোনাৰ টিভিটো কংগ্ৰেছ UDF কৰিব খুজিছে নেকি? বিজেপিৰ প্ৰতি থাকক, TRP বাঢ়িব। কাৰণ অৰুণোদয় হৈ গ'ল, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা হৈ গ'ল, অসমৰ গোটেই মানুহখিনিতো বিজেপিৰ লগত। আপোনাৰ টিভিটো যদি বাংলাদেশত চলাব লাগে আমাৰ বিৰুদ্ধে কওক, যদি অসমত চলাব লাগে আমাৰ সপক্ষে ক'ব লাগিব। আৰু সেইকাৰণে আমাৰ সপক্ষে কোৱা টিভি TRP বেছি হয় নহয়। আহক শুনক কি ক'লে শৰ্মাদেৱে এইবাৰ এছেম্বলি। এগৰাকী ছোৱালী অসমলৈ আহোঁতে বাইক চুৰি হ'ল। হি ইজ এ ইণ্টাৰনেশ্যনেল ট্ৰেভেলাৰ। আমি কি কৰিব লাগিব? মনে মনে মুখ্যমন্ত্ৰীক গৈ ক'ব লাগিব যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, বাইকখন চুৰি হৈছে, আমাৰ অসমৰ বদনাম হ'ব দেই, আপুনি 2 দিনত ওলাই দিয়ক। আৰু এই 2 দিন আমি ক'তো এই কথাটো নুলিয়াম, যাতে আমাৰ অসমৰ বদনাম নহয়। দিছ ইজ হাউ উই শুড কণ্ডাক্ট আৱাৰ চেল্ফ ফৰ দ্য নিউ আছাম। অসমৰ বেয়া কথা লুকাই দিয়ক, কিন্তু মোৰ ৰুমত আহি মোক একাউণ্টেবল কৰক যে মুখ্যমন্ত্ৰী মহোদয় 72 ঘণ্টা আপোনাক সময় দিছোঁ, আপুনি 72 ঘণ্টাৰ ভিতৰত বাইকখন উলিয়াওক, আৰু নহ'লে ছোৱালীজনীক নতুন বাইক এখন চৰকাৰৰ পৰা কিনি দিয়ক, আৰু এই 3 দিন ছোৱালীজনীক আমাৰ অতিথিশালাত ৰাখক। কাৰণ আমাৰ ষ্টেটৰ বদনাম হ'ব নোৱাৰে। এছেম্বলিত যেতিয়া কথাবোৰ ওলায়, প্ৰতিদিনত লিখে কৰ্ণাটকৰ যিজন ছোৱালী ৰাতিপুৱা ল'ৰা ইনফোচিছত কাম কৰিব যায়, তাক কানাডা মানুহ এজনে সোধে, আৰে তোমাৰ আসাম মে তো বাইক ভি চুৰি হৈ যাতে, আৰে তোমাৰ আসাম মে তো ইয়ে হতে। আমাৰ সন্মুখত আমি কোনখন অসমক বিশ্বৰ বৰসবাহলৈ লৈ যাম? সেইকাৰণে মই কওঁ যে প্ৰতিদিন যুগৰ পৰা ছেমি কণ্ডাক্টৰ যুগলৈ অহাৰ আজি সময় সমাগত। প্ৰতিদিনে যিটো কথা লিখিছে সঁচা লিখিছে, মইতো কেছ দিব নোৱাৰো, কিন্তু লিখিম নে নিলিখিম তাৰ প্ৰতিয়ে প্ৰমাণ কৰে যে মই জননী জন্মভূমিক কিমান ভাল পাওঁ। মাননীয় অধ্যক্ষ মহোদয়, আজি বাইকখন ওলালে, নাম কেইটা কোনে চুৰি কৰিছিল ক'লে আপুনি হয়তো অলপমান ক'বতো লাগিবই, কাৰণ সঁচা ক'বই দিছে। অধ্যক্ষ মহোদয়, বাইকখন উদ্ধাৰ হোৱাৰ কথাটো হেডলাইন কিন্তু নকৰিব। যদি চুৰি হোৱাৰ কথাটো হেডলাইন কৰাৰ মোৰ সাহস আছে, উদ্ধাৰ হোৱাৰ কথাটো লিখাৰ সাহস মোৰ কিয় নাই? আৰু এনে ধৰণৰ ব্যক্তিয়ে মোৰ জননী জন্মভূমিক হতাশাৰ মাজত বন্দী কৰি ৰাখিছে। তেওঁ ক'বলৈ বিচাৰিলে নেকি যে যদি তেওঁ চৰকাৰৰ গুণগান নেগায়, অকল পজিটিভ নিউজ নকৰে, তেতিয়া আপুনি এন্টি আছামিজ বা এন্টি আছাম বুলি কি কাণ্ড? এতিয়া আহো প্ৰটেষ্ট কৰি থকা সাংবাদিকৰ মুখৰ পৰা শুনা আৰু এটা কথা। যোৱাকালি মই নিৰুপায় হৈ পেলাই বিজেপি ষ্টেট প্ৰেচিডেণ্ট গৰাকীক ফোন কৰিছিলোঁ, দিলীপ শইকীয়া ডাঙৰীয়াক। তেওঁ খুব ভাল মানুহ, ভদ্ৰলোক। তেওঁ মোক ক'লে আপুনি চিন্তা নকৰিব, মই পুলিচ কমিশ্যনাৰক কৈ দিম। মই 100% চিয়'ৰ, তেওঁ কৈছেও চাগে। ৰাতি 9 মান বজাত তেওঁ মোক কল বেক কৰিছে। তেওঁ কল বেক কৰি পেলাই মোক কৈছে যে আপোনাৰ ৰিলিজ হ'ল নে তেখেত? মই কৈছোঁ দাদা নাই হোৱা। আৰে কি ছেকশ্যন লগাইছে গম পাইছে নি? মই কৈছোঁ দাদা সেইটোও গম পোৱা নাই, আপুনি মোক কাইণ্ডলি সেইটোকে কওক না কি হৈছে। আৰে মইতো কমিশ্যনাৰক কৈছিলোঁ, এতিয়া ৰাইজে বিশ্বাস কৰক কি হৈছে। তেওঁ যদি কমিশ্যনাৰ কোৱা স্বত্তেও ৰিলিজ হোৱা নাই, মই কি ক'ম? ৰাইজে বিচাৰ কৰক। একনায়কত্ব চলিছে, মই নাজানো মই কি নায়ক, কোন খলনায়ক, মই ইয়াত মই বিচাৰ কৰিবলৈ কোন?
আমাৰ মেইন হ'ল দিলৱাৰক ৰিলিজ কৰিব লাগে ইয়াত নায়ক কোন খলনায়ক কোন আমি বিচাৰ নকৰোঁ মই যিখিনি হৈছে মই ফেক্টছটো কৈছোঁ ৰাইজে বিচাৰ কৰিব সাংবাদিকগৰাকীয়ে কৈছে যে শইকীয়াই দিলৱাৰক ডিটেইন কৰি থকা অৱস্থাত এৰি দিবলৈ আৰক্ষীক অনুৰোধ জনোৱাৰ স্বত্তেও কৰা নহল এৰেষ্ট কৰা ভাৱ হ'ল চিফ মিনিষ্টাৰে মেছেজ দিব বিচাৰিছিল নেকি শইকীয়াক বা পাৰ্টিৰ সংগীবৃন্দক তেওঁহে অসমৰ মেইন পাৱাৰ চেণ্টাৰ আজিলৈ আহিলো মই নতুন দিল্লীৰ পৰা সংগীতা বৰুৱা পিছত তথ্যৰ ভিত্তিত বিশ্লেষণ যুক্তিৰ আধাৰত সিদ্ধান্ত দি ৱাইৰৰ নেশ্যনেল এফেয়াৰ্ছ এডিটৰ সংগীতা বৰুৱা পিছৰতিৰ বিশেষ অনুষ্ঠান নিৰ্ণয় প্ৰতি সোমবাৰৰ পৰা বৃহস্পতিবাৰলৈ নিশা 9 বজাত কেৱল দি ক্ৰছ কাৰেণ্টত